মৰিয়নিত কোটিটকীয়া পথ নিৰ্মাণৰ নামত লুণ্ঠন। পথ নিৰ্মাণ আধাতে এৰি নিৰুদ্দিষ্ট ঠিকাদাৰ। মৰিয়নি নগৰত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। মৰিয়নি গান্ধীনগৰৰ এটা পথ নিৰ্মাণৰ কাম আধাতে সামৰি ঠিকাদাৰে আবণ্টিত ধন লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যুৎ নিয়োগ নামৰ ঠিকাদাৰজনে মৰিয়নি নগৰৰ 4টাকৈ পথ নিৰ্মাণ আধৰুৱা কৰি ৰখাত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিছে ৰাইজে। পথছোৱাত একাঠো পানীত বুৰ গৈ থকাৰ বাবেই এম্বুলেন্সকে ধৰি অন্যান্য যান বাহন চলাচল কৰিব নোৱাৰাত দুৰ্ঘটনাত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ ৰাইজে মৰণোত্তৰ পৰীক্ষাৰ বাবে চাঙি কৰি নিবলগীয়া এই দৃশ্যবন্দী হৈছে আমাৰ কেমেৰাত। গোটেই গাঁত খান্দি দিলে, এতিয়া যাব নোৱাৰে, মানুহ গাড়ী মটৰ যাব নোৱাৰে। এইটো অকণ বনাই ভালকে দিব লাগে, মানে আমাৰ প্ৰব্লেম হৈছে। অকণ মানুহ বাইক চাইক যাবলৈ মেলিবলৈ টমটম যাবলৈ দিগদাৰ হৈছে। ঠিকাদাৰ ৰোজা মাহৰ 2 দিনৰ পিছতে নাইকিয়া হ'ল। 2 মাহ পাৰ হৈ 3 মাহ চলি আছে। আছিলে ঠিকাদাৰজন আছিলে, মিস্ত্ৰী আছিলে। ঈদৰ পিছৰ পৰা আহিম বুলি ক'লে কালভাৰটো নুখুলিলেও আধা কৰি থৈ গ'ল। 6 নম্বৰ ৱাৰ্ডৰ ৰাস্তাটো মানে বহুত জৰাজীৰ্ণ অৱস্থা। আমি এইটোৱে ক'ব বিচাৰোঁ যে যোন ঠিকাদাৰজনে আমাৰ ৰাস্তাৰ টকা লৈ পেলাই আনি উধাও হৈছে, তেওঁক সোনকালে ধৰি আনি বা যিকোনো উপায় কৰি আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে। নহ'লে আমাৰ ইয়াৰ ওচৰৰ ৰাইজে মানে সিদ্ধান্ত লৈছে, যদি এই ৰাস্তাটো সোনকালে ঠিক কৰি নিদিয়ে তেতিয়াহ'লে বোলে ধুদৰালি অৱৰোধ কৰিম বুলি সিদ্ধান্ত লৈছে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।